আজি মুগা বহুত পকিছে ন। এই মুগাটো মানে যেতিয়া পকিব, পকাৰ পিছত যেতিয়া এনেকৈ জালিত দি দিয়া হয়, এতিয়া জালিত দি দিয়াৰ পিছত এইখিনিতো বাঁহ বান্ধিব, তাৰপিছতে লেটা হ'ব, খাব পাৰিম। আৰু পকা মুগাটো কেনেকৈ গম পায় সেইটো দেখুৱাই দেচোন। এইটো যে মুগা পকিলে বাঁহ বনাব, সেইটো মানুহে কেনেকৈ জানিব? আৰু পকা আগত মানে মুগাটো অকৰা হৈ ৰৈ থাকে, এনেকুৱা ৰৈ থকা এটা দেখুৱাই দেচোন। এইটো নি? এইটো জলম কৰিবলৈ আছে। অঁ, এইটো এনেকৈ ৰৈ থাকে। পকা আগত প্ৰায় 12 ঘণ্টা 10 ঘণ্টামান অকৰাটো নিচিনা হৈ ৰৈ থাকে। এইবোৰ যে পানী হাগি দিছে দেখিছে? তাৰপিছত এনেকৈ পানী এখিনি এনেকৈ এইখিনি জলম বুলি কয়। এনেকৈ পানী এখিনি এতিয়া ওলাই গ'ল, তাৰপিছত এই মুগাটো 5 মিনিটমানৰ পিছত এনেকৈ বগাই ফুৰিব, এনেকুৱা হৈ যাব এইটো নিচিনা। তেতিয়া এইটো এতিয়া পকা হয়। ইয়াত এতিয়া কোনটো পকিছে বাৰু এইখিনিৰ ভিতৰত? মই ক'ম এইটো আৰু এই দুটা হয় নাই? এইফালে মই ক'ম ৰ, এইটো তাৰপিছত এইটো চাবা লৈ পিনে এই দুটা পকা, চাবা হয় নহয়। মই এতিয়া এনেকৈ দেখিয়ে কেনেকৈ গম পালোঁ সেই দুটা পকা বুলি? এইটো বস্তু দেখুৱাই দেচোন। সময়ত হেৰি হয়, বগা হৈ পৰে। এইটো হেৰি হয়, ৰংটো অকণমান পাতলা হৈ যায়, তাৰপিছত কাণত খৰ কৰে। খৰ কৰাটো দেখুৱাই দে। এইফালে কাণত দেখুৱাই দে, কাণখনত মুচৰি দেখুওৱা আকৌ। এই কেলে মচৰিম? নহয়, খোৱাটো দেখুৱাই দে। এনেকৈ চা, এনেকৈ কাণখনত লগাই, এনেকৈ কাণখনত লগাই এনেকৈ কৰিছিলে খৰ কৰে, তেতিয়া সেইটোৱে পকা। মানে এইটো ভিতৰখন জলঙা নিচিনা হৈ যায়। কেলে কৰে বাৰু? মই সেইটোৱে নাজানো। মুগাটোৱে যে এতিয়া জলম কৰি দিলে পানী নিচিনা এইখিনি হাগি দিয়া নাই জানো? অকল মুগাটো খোলা চোলা হৈ আছে, এইটোৱে লেটা হ'ব এতিয়া। সেইকাৰণে তাৰপিছত এইকেইটা এনেকৈ বাঁহত দি দিলে, ইয়াত জালিত বাঁহ বান্ধিব।